কাৰ্বি আংলঙৰ আছাম ভইচৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। ৰাতিপুৱা 5:11 মই শুই উঠিছোঁহে বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন আমাৰ এইটো বৰুৱা হেৰি বুলি কয় এই জানৰ ঘৰলৈ আহক, এনেকৈ ঘটনা এটা হ'ল। মোৰ কি ঘটনা হ'ল তেতিয়া ক'লে যে এই জানে এই হেৰিক কাটিলে, এই পুতেকক কাটিলে, আপুনি সোনকালে আহক। মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই আছে, শুই থকা অৱস্থাতে সেইকাৰণে। আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক, তেতিয়া তেওঁ নিজৰে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে, সি পানী দুনি খায়, সেইকাৰণে মোৰ ধৈৰ্যসীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ, আইন হাতত তুলি ল'লোঁ। তেওঁৰ নাম দীপু বৰুৱা, তেওঁৰ নাম ৰমেন বৰুৱা, পিতৃ আৰু পুত্ৰ। হয়, তেওঁ নিজে স্বীকাৰ কৰিছে। আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে, মদ খাই 12টা বজাত ঘৰলৈ আহে, আমাক শুবলৈ নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, ওলাই যা বুলি। তেনেকৈ মানে তেখেতৰ বয়স 32 বছৰ। হয়, তেখেতৰ নাম 75। নাই, ঘৰত অশান্তি কৰে কাৰণে আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব। আজিকালি নাই বুলি নকওঁ, প্ৰত্যেক জেগাতে দেখোন থাকেই এইবিলাক। হয়, আছে। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। কি সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ, ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক, তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা এই 1 মাহমানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে, সেই অত্যাচাৰ হেৰিত মানে তাৰ অত্যাচাৰতে। হয় ছাৰ, সি কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে। তাৰপৰা সুৰা আছে ছাৰ, এই অলপ আগত তিনিআলিত আছে। এই সুৰাৰ কাৰণে ছাৰ আমাৰ গোটেই পৰিৱেশটো এনেকুৱা হৈছে।